ভাল লাগে তাকে কুঁৱৰী আৰু গাড়ীয়ে মটৰে যাওঁতেও যদি কোনোবাই সেই গাড়ীটো গাই আমাৰ অন্তৰত চুই যায়। নমস্কাৰ, মই বৰ্তমান লখিমপুৰৰ গোগামুখত উপস্থিত আছোঁ। গোগামুখ জুবিন ফেন ক্লাবৰ উদ্যোগত আজি 53তম জুবিন গাৰ্গৰ জন্ম জয়ন্তী উদযাপন কৰিছে আৰু এই উপলক্ষে ফেন ক্লাবৰ সদস্য ৰাইজ সকলো মোৰ লগতে এই মুহূৰ্তত উপস্থিত আছে, আপোনালোকে দেখিবলৈ সক্ষম হৈছে। আৰু সকলোৰে সৈতে অকণমান আমি জুবিনৰ সময়বোৰ এটা চুই চোৱাৰ হেঁপাহ অকণমান কৰিছোঁ। অসমৰ চাৰিওফালে আজি ইয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন পালন কৰা হৈছে। আমাৰ কাৰণে ট্ৰেজিক হ'ল জুবিনবিহীন প্ৰথমটো জুবিনৰ জন্মদিন। জুবিন বুলি ক'লে এটা আৱেগ। জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ যদি বহল প্ৰচাৰৰ কথা আহিছে তেতিয়াহ'লে এই কামবিলাক সদায় জুবিন ফেন ক্লাবে কৰিবলৈ সক্ষম হয়। সেইবাবে আজি মই গোগামুখ জুবিন ফেন ক্লাবৰ কাষত আহি উপস্থিত হৈছোঁ। মোৰ সদস্যসকল সকলো জুবিন ফেন ক্লাবৰ ল'ৰাহঁতক আপোনালোকে দেখিবলৈ সক্ষম হৈছে। বহুত কথা পাতিম, কিন্তু জুবিন ফেন ক্লাবৰ পৰাই এটা জুবিনৰ গান যন্ত্ৰ বাদ্য নথকাকৈ আমি সুধি লৈছোঁ, কোনে গাবা? অকণমান কাষলৈ। তোমাৰ নামটো কি? মায়াবিনী ৰাতিৰ বুকু দেখা পাৰো তোমাৰ ছবি ধৰা দিয়া গোপনে আহি হিয়াৰ কোণ আমি একেলগে গাম এইটো, হ'ব? একেলগে। তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে বহু যুগৰে নাচো এঘাৰো সঁচামো বহু যুগৰে আছো নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণ তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে বহু যুগৰে নাচো এঘাৰো সঁচামো বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। অকণ মোৰ লগত আছে জুবিন গাৰ্গৰ সৈতে বিভিন্ন সময়ত সম্পৰ্ক তপনে ৰাখিছে, ফেন ক্লাবে ৰাখিছে। মনত ৰাখিব গোগামুখ ফেন ক্লাব, আৰু এই ফেন ক্লাবে জুবিন গাৰ্গৰ স্মৃতি উজ্জীৱিত কৰি ৰাখিবৰ কাৰণে বিভিন্ন ধৰণে এওঁলোকে কাম কৰাৰ কেতিয়াবাই প্ৰতিজ্ঞা কৰিছে। সেইবাবেইতো মই আজি আহি গোগামুখত উপস্থিত হৈছোঁ। আপোনাৰ পৰা জানিব খুজিম সেই সময়বোৰ, এই জুবিনে তই তই মতা সেই দিনবোৰ, কোন কথাবোৰ মনত পৰে? কথা ক'লে অলপ আৱেগিকে হৈ যায়। 16 চনত প্ৰথম আমি গোগামুখ জুবিন কেন্দ্ৰটো যেতিয়া গঠন কৰিছিলোঁ, তাৰপিছত আমাৰ প্ৰথম কাৰ্যসূচী আছিলে আমি বান সাহাৰ্য তুলিছিলোঁ। বান সাহাৰ্য তোলাৰ পিছত
আমি দাদাৰ লগত একেলগে গুৱাহাটী তুলিলোঁ তাৰপিছতে খুব অকস্মাতভাৱে মানে মই অল অসম জুবিন ফেন ক্লাবৰ সাধাৰণ সম্পাদকৰ দায়িত্বটো পাইছিলোঁ তাৰপিছতে খুব বেছি দীঘলীয়া মই 4বাৰ মানৰ কাৰণে মই দাদা ওচৰৰ পৰা পাইছোঁ এবাৰ আমি 5 তাৰিখে বিশ্ব পৰিৱেশ দিৱসত মানে মই ইয়াৰ পৰা কলাক্ষেত্ৰত গছপুলি ৰোপণৰ কাৰ্যসূচীৰ কাৰণে গৈছিলোঁ প্ৰথম তেতিয়া দাদাই কৈছে তই গছপুলি ৰোপণৰ কাৰণে গোগামুখৰ পৰা আহিছে ইয়ালৈ পুলিখিনি ৰেডি হ'ল নাই বুলি সুধিছে আমি কৈছোঁ এতিয়ালৈকে হোৱা নাই কলাক্ষেত্ৰত পাই যাম চাগে তাৰপিছত ক'লে যদি অসুবিধা আছে মই ফোন কৰি দিম DFO ছাৰলৈ তহঁতি পুলিখিনি লৈ ল'বি তাৰপিছত তেতিয়া দাদা গাটো ভাল নাছিলে জ্বৰ হৈ আছে আৰু তাৰপৰা মই কৈছিলোঁ টেবলেট এটা খাই দিয়ক বুলি কৈছে নাই মই ভাল পাই যাম কাইলৈ ৰাতিপুৱা মই 9টা বজাত কলাক্ষেত্ৰ পাই যাম আৰু ঠিক মানে এনেই দাদা অলপ নৰ্মেলি দেৰি হয় বুলি মানুহে কয় কিন্তু সেইদিনা আচৰিত ধৰণে মানে ৰাতিপুৱা 9টা বজাত দাদা কলাক্ষেত্ৰ থাকি গৈছে সেইদিনাখন মই আচৰিতে পাইছোঁ তাৰপিছত তেনেকৈ মাজে মাজে পাইছোঁ খাৰগুলিতো পাইছোঁ এবাৰ ৰবীন্দ্ৰ ভৱনত পাইছোঁ গৰিমাবোৰ নাটক আছিলে আমি চাবলৈ গৈছিলোঁ সেইদিনাখন পাইছোঁ খুব খুহুতীয়া ধৰণৰ অলপ আমি পৰিৱেশ এটা পাৰ কৰিছোঁ দাদাৰ লগত এইখিনি মানে এতিয়া মনত পৰিলে মানে সেই বাৰে প্ৰতি মানে এই আৱেগিক হৈ মানে চকু পানী ওলায় সেইখিনি আৰু বহু ধৰণৰ প্লেনিং আছিলে কিন্তু কৰা নহ'লগৈ আৰু এটা ককায়েকৰ দৰে স্থান হয় সদায় তই মই আৰু সৰু ল'ৰাৰ দৰে এই ঘৰুৱা পৰিৱেশৰ এনেকুৱা এক্সিডেণ্ট আছে দুটামান কিন্তু এতিয়া মানে সেইখিনি কিছুমান ক'ব পৰা ধৰণৰ কিছুমান ক'ব নোৱাৰা ধৰণৰো খুব খুহুতীয়াটো মানে তেনেকুৱা আছে দুটামান আছে কিন্তু এতিয়া মই ক'ব বিচৰা নাই সেইখিনি আৰু কিন্তু সেই মুহূৰ্তখিনিয়ে সদায় জীৱনত মনত থাকিব দাদাৰ লগত সদায় কাম কৰি যাম বুলি ভাবিছোঁ আৰু এতিয়া এই বাৰ্থডে পাতিবৰ টাইমত আমি দুদিনমান আগত গৰুগাঁওবোৰক লগ কৰিছিলোঁ গৰুগাঁওবোৰ কৈছে যে বাৰ্থডে পতাটো ডাঙৰ কথা নহয় তোমালোকে সদায় পাতি থাকিবা কিন্তু দাদাৰ যোনখিনি আদৰ্শ দাদাৰ সমাজৰ কাৰণে যোনখিনি কাম কৰিম বুলি ভাবিছিলে সেইখিনি ফেন ক্লাবে কৰিব লাগিব সেইখিনি তোমালোকে আগবঢ়াই লৈ যাবা গতিকে আমিও মন গৈছোঁ অকল বাৰ্থডেটোৱে আমি বছৰে পাতি নাথাকোঁ আমাৰ পাঠ্য মানে আমি যিমানখিনি পাৰোঁ দাদাৰ আদৰ্শটো জীয়াই ৰাখি ৰাইজৰ হকে সমাজৰ হকে কাম কৰি যাম বুলি আমি ভাবিছোঁ গোগামুখ জুবিন ফেন ক্লাবেও সেইটো আদৰ্শৰে আগবাঢ়ি যাম বুলি আমি মন গৈছোঁ কৰোঁ কোনোবা বিশেষ ব্যক্তিৰ জন্মদিন চকুলো টুকি পালন কৰা এইটো প্ৰথম উদাহৰণ হ'ব কোনো মানুহক ক'বও লগা হোৱা নাই কোনো মানুহক জনাবও লগা হোৱা নাই যেনেকৈ তপনৰ থৌকি পাথৌ মনটো আপোনালোকে শুনিলে দেখিলে বুজিলে মই কৈ থাকোঁতেও চাগে আপোনালোকে সেই কথা উপলব্ধি কৰিছে এটা পৃথক ধৰণৰ সত্তা মাত্ৰ 53 বছৰ বয়সত তেওঁ নথকাকৈ আমি জন্মদিন পালন কৰিম এইটোতো আমি আশাই কৰা নাছিলোঁ যিটো ৰুঢ় বাস্তৱ হৈ আমাৰ সন্মুখত এই মুহূৰ্তত আছে আৰু গোগামুখে আজি ধুনীয়াকৈ চিত্ৰাংকন প্ৰতিযোগিতা পাতিছে গানৰ প্ৰতিযোগিতা পাতিছে জন্মদিনত বহুত বেছি দুখ হুমনীয়া চকু পানী সংযুক্ত হৈ আছে তাৰ মাজেদি জন্মদিনটো পালন কৰিছে বহু তেওঁলোকৰ কৰ্মী আছে মই সিহঁতৰ পৰা জানিব বিচাৰিম আপোনাৰ মনত এনেকুৱা কি ভাৱ হয় যে আমি জুবিন গাৰ্গ ভৱিষ্যতৰ এই কণ শিশুহঁত যেতিয়া ডিগ্ৰী পাব বিশ্ববিদ্যালয় পাব তেতিয়ালৈকে জুবিন গাৰ্গক আমি যিটো সক্ৰিয়তাৰে আমি মনত ৰাখি আহিব জানোৱে কোন এটা কাম আটাইতকৈ বেছি কৰিব লাগে বুলি ভাবে আপুনি সঁচাকৈ এটি আৱেগিক মুহূৰ্ত জুবিনদাবিহীন প্ৰথমটি জুবিনদাৰ জন্মদিন আমি এনেদৰে পালন কৰিবলৈ পাই সঁচাকৈ বহুত দুখ অনুভৱ কৰিছোঁ আৰু অসমবাসীয়ে হয়তো এনেকুৱা এটা দিন কেতিয়াও কল্পনা কৰা নাছিলে জুবিনদাবিহীন এটি দিন এখন অসম কেতিয়াও অসমবাসীয়ে কল্পনা কৰা নাই
আৰু জুবিন দাই এই 52টি বছৰত যিখিনি সমল আমাক আগবঢ়াই থৈ গ'ল অনাগত হয়তো 500টি বছৰেও এইখিনি সমল কোনেও দিব নোৱাৰিব বুলি আমাৰ ধাৰণা আৰু জুবিন দাক সৰুৰ পৰা বৃদ্ধলৈ এনেকুৱা হয়তো বৰ্তমান সময়ত কোনো নাই যিয়ে জুবিন দাক চিনি নাপায় বা জুবিন দাৰ স্মৃতিবোৰ তেওঁলোকৰ মনৰ মাজত নাই ভৱিষ্যত প্ৰজন্মক জুবিন দাই চিনি পাবলৈ বা আপুনি সোধা প্ৰশ্নটিৰ উত্তৰ মই কেনেদৰে দিম সঁচাকৈ মই এই মুহূৰ্তত বাকৰুদ্ধ কাৰণ আমি এতিয়া এনেকুৱা এটা পৰিস্থিতিত আছোঁ যে কেৱল যিদিনাখন জুবিন দাৰ মৃত্যু হৈছিলে সেই দিনাৰ পৰা আজিলৈকে আমি কেৱল এনেকুৱা এটা আৱেগিক মুহূৰ্তত আছোঁ যে আমি জুবিন দাৰ বাহিৰে অসম এখন কল্পনা কোনোদিন কৰাই নাই জুবিন দাৰ পিছত কি হ'ব সেই মুহূৰ্তটো আমাৰ মনলৈ অহাই নাই কেৱল এটাই মনলৈ আহি আছে যে জুবিন দা আমাৰ মাজত বৰ্তমান সময়ত নাই কেনেকৈ কি হ'ল কি নহ'ল সেইখিনি সকলোৱে আমি অলপ অলপকৈ জানিছোঁ যদিও সম্পূৰ্ণৰূপে আমি জ্ঞাত হোৱা নাই তথাপিও আমি সদায় আশা কৰিম আমাৰ ভৱিষ্যত প্ৰজন্ময়ো বৰ্তমান প্ৰজন্মই সকলোৱে জুবিন দাৰ আদৰ্শৰাজিটো জীয়াই ৰখাৰ চেষ্টাত অব্যাহত আছিল গতিকে আমি ভৱিষ্যত প্ৰজন্মকো এনে এটা দিশেৰে আগবঢ়াই নিব বিচাৰিছোঁ যাতে তেওঁলোকে জুবিন দাৰ আদৰ্শৰাজি জুবিন দাই যি ভাল পাইছিল জুবিন দাই যি দেখুৱাই গৈছিল জুবিন দাই যি ৰাইজৰ বাবে কাম কৰিছিল ৰাইজক ভাল পাইছিল ৰাইজৰ শিল্পী আছিল তেওঁ প্ৰতিজন অসমীয়াৰ প্ৰতিজন মানুহৰ হৃদয়ত বাস কৰা এজন মানুহ সেইজন মানুহক আমি তেওঁৰ আদৰ্শৰে তেওঁৰ বাটেৰে যাত্ৰা কৰিবৰ বাবে আমি ভৱিষ্যত প্ৰজন্মকো শিকাম আৰু এয়াই আমাৰ জুবিন ফেন ক্লাবৰ পদক্ষেপ আৰু উদ্দেশ্য আৰু এইখিনিকে মই ক'বলৈ কৈ মোৰ ক'বলগীয়া কথাৰ সামৰণি মাৰিছোঁ ধন্যবাদ দিছোঁ তোমাৰ বহুত সহযোগী আছে অকণমান ইফালে মাইক্ৰফোনটো আগবঢ়াইছোঁ এইটো মাইক্ৰফোনত লৈ যাবা তেখেত এগৰাকী বয়োজ্যেষ্ঠা আমাৰ লগত বহি আছে তেখেতৰ মনৰ কথা লাগে এইফালে লাগে অকণমান আগবঢ়াই দিছোঁ মই মাইক্ৰফোন নমস্কাৰ আজি গোগামুখ ফেন ক্লাবৰ উদ্যোগত আমি জুবিন গাৰ্গৰ 53তম জন্ম জয়ন্তী পালন কৰা উৎসৱত আমাৰ অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গক আমি পাহৰিব নোৱাৰা হ'লোঁ আৰু গাড়ীয়ে মটৰে যাওঁতেও যদি কোনোবাই সেই গাড়ীটো গাই আমাৰ অন্তৰত চুই যায় আৰু তেখেতক তেওঁ ক'ৰবাত যদি ছবি এটা দেখোঁ সেই ছবিটো দেখিলেও আমাৰ গা নোম জাৰ লাগি যায় আৰু আজিলৈকে তেওঁ 19 তাৰিখৰ পৰা ছেপ্টেম্বৰ 19 তাৰিখৰ পৰা আজিৰ দিনলৈকে কোনো এটা উপায় সহযোগ পোৱা নাই আৰু সকলো হিয়া আমঠু যেতিয়াৰ পৰা নাইকিয়া হ'ল তেতিয়াৰ পৰা বুঢ়া বুঢ়ী ল'ৰা গাভৰু ডেকা সকলোবিলাকৰ মনত উৎসাহ আনন্দ নাইকিয়া হৈছে যদিও কিবা কিবি পাতিছে সিমান উৎসাহ নাই পূজা গ'ল তাতো উৎসাহ নাই ৰাস গ'ল তাতো উৎসাহ নাই সকলোৰে মনত বহুত দুখ তেনেকুৱা যেন ভৱিষ্যত ক'ত ওলাব আমাৰ কাৰণে বহুত দুখিত তেওঁক লৈ আমি এনেকুৱা কি কয় জুবিনক বহুতেই ভাল পাওঁ আগতে চিনি তেনেকৈ নাপাওঁ আমি বয়সস্থ মানুহ যেতিয়া নেকি তেওঁ গানবিলাক ল'ৰাবিলাকে ঢাপলি মেলে য'ত জুবিন আহে ত'ত তেওঁ সমনীয়া ল'ৰাবিলাক ঢাপলি মেলে আমাৰ নাতি নতিনাবিলাক ঢাপলি মেলিব আজি জুবিন দা আমুকলৈ আহিছে কিমান দূৰ বোকা পানী ফালি দুফাল কৰি যাব আমি তেতিয়া কওঁ তোমালোকে কি পোৱা ইমান বোকা পানী দুফাল কৰি যোৱা আমাৰ জুবিন দা আহিছে আমি জুবিন দা আহিছে ঢকুৱাখানালৈ আহিলে যাব ডিব্ৰুগড়লৈ আহিলে যাব তেতিয়া ভাবোঁ আমি কেনেকুৱা লগতনো তেওঁলোক ইমান বলীয়া যেতিয়া নেকি তেওঁ মৃত্যু হ'ল সেইদিনাৰ পৰা যিদিনাই মৃত্যু হৈছে গাঁওখনত থাকিবলৈ মন যোৱা নাই ঘৰত থাকিবলৈ মন যোৱা নাই হৃদয়ত কিবা অনুভৱ লাগিছে দোকান বজাৰ বন্ধ গাঁওখনত যে এঘৰ বহুত মানুহে মৃত্যু হৈছে এনেকুৱা অনুভৱ হৈছে থাকিবলৈ মন যোৱা নাই আৰু নিশাই দিনে দিনে আমি বন্তি জ্বলাইছোঁ বন্তি জ্বলাই ধূপ জ্বলাই একদম ভগৱানকে প্ৰাৰ্থনা কৰিছোঁ কেলৈ এনেকুৱা হ'ল কেলৈ কৰিলে আৰু মানুহ জন্ম ল'লে মৃত্যু হ'বই হ'লেও 10-12 বছৰ থাকিলেহেঁতেন তেওঁ যদি এইটো অন্যায় নকৰিলেহেঁতেন অভিমন্যুৰ গতে চক্ৰবিহুত পেলাই হাতুৱাই নাদুৱাই তেওঁক মৃত্যু কৰিলে এতিয়া ন্যায় পাব লাগে জুবিনে ন্যায় পোৱাটো আমাৰ বাঞ্ছনীয় নমস্কাৰ জুবিনৰ আটাইবোৰ গানেই প্ৰিয়
তথাপিও এটাই নিৰ্দিষ্ট কৰি ক'ব নোৱাৰোঁ এইটোৱে যে প্ৰিয় সকলোবোৰ শুনিয়ে ভাল লাগে বাৰু আধুনিক গীত বিহু গীত সকলোবোৰে ভাল লাগে জুবিন কেনেদৰে আমাৰ বুকুত সোমাই আছে সেয়া ব্যাখ্যা কৰাটো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ আপোনালোকক আমাৰ একেবাৰে কি ক'ম আৰু আমাৰ অন্তৰত দেহত সকলোতে সোমাই আছে তেওঁ আমাৰ প্ৰাণত সোমাই আছে তেওঁৰ অবিহনে আমি কেনেদৰে জীয়াই আছোঁ সেয়া আমি ভাষাৰেও ক'ব নোৱাৰোঁ বহু বেছি আমি দুখত আছোঁ কষ্টত জীয়াই আছোঁ তেওঁৰ অবিহনে তেওঁ য'তেই আছে শান্তিত থাকক সেয়াই আশা কৰোঁ আৰু তেওঁৰ আদৰ্শসমূহ তেওঁ যিখিনি সমাজৰ কাৰণে কৰি থৈ গ'ল ভৱিষ্যত প্ৰজন্মক যিখিনি আদৰ্শ দেখুৱাই থৈ গ'ল সেই সকলোবোৰ আমি মানি যাম সেইবোৰ আমি কৰি যাম তেখেতৰ আদৰ্শ শিৰত লৈ ভৱিষ্যত যাতে যেন তেওঁক এজন মহান কৰি ৰাখিব পাৰোঁ আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ সেয়াই কামনা আমাৰ ধন্যবাদ আমি আৰু এটা গীত গাম একেলগে আমি শুনিম জীৱনটোৰ প্ৰতি মুহূৰ্তত প্ৰত্যেকজন মানুহ আটাইতকৈ ডাঙৰ কথাটো হৈছে আমি আমাৰ অতীতলৈ উভতি যাব খোজোঁ আমাৰ সেই ল'ৰালি কালৰ সময়বিলাকলৈ উভতি যাব খোজোঁ যিটো কাম এটা গানেৰে দিগন্ত ভাৰতী আৰু জুবিন গাৰ্গে কৰি থৈছে মনলৈ উভতি আহে ল'ৰালি আমি একেলগে গাম এই গানটো মনৰে উভতি আহে ল'ৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে শুৱৰি মনৰে উভতি আহে ল'ৰালি তোৰে মোৰে এটি ধেমালি কিদৰে পাহৰো তোৰে মৰমকে তোৰে চেনেহকে কথা দিলো আজি আজৰি আনিলেই তোৰে সপোনকে ময়ো দেখো সপোন দিনে ৰাতিয়ে শুন আহে আজি কালি ল'ৰালি আজিও চুনা কৰা নাই কিনো কম দাদা ময়ো তোৰে ভাই বন্ধু কি মনত পৰে দোস্ত একেবাৰে একদম একেলগে আহে ন গোটেই খোৱা মইতো একদম পুৰা হেৰিৰ পৰা পাইছো আৰম্ভণিৰ পৰা যেতিয়া অনামিকা মানে ৰিলিজ হৈ যায় তেতিয়া জুবিনদাৰ ভোকেল পৰ্যন্ত মানে আপোনা আপুনি মানে হৈ যোৱা নিচিনা হৈ যায় মোৰ ভোকেলটো যেন জুবিনদাৰ ভোকেল নিচিনা মোক তেতিয়া জুবিনদাৰ গান গাবলৈ মাতিছিল মানে এই ওচৰে পাজৰে আৰু অনামিকাৰ দিনত হয় হয় তাৰপিছত মই কেছেট হেৰি ৰেকৰ্ড কৰিব গ'লো তেতিয়াও মোৰ নিজে কৰা গান কিন্তু ষ্টাইল জুবিনৰ কিবা অলপমান কিবা কুমাৰ চানু অলপমান চনু নিগম কিন্তু জুবিনদাৰ বেছি তাৰমানে প্ৰভাৱটো পৰে আৰু এতিয়াও মোৰ বহুত গান মই ছাব্বিছতে লিখি থোৱা আছিলে জুবিনদাৰ প্ৰতি মানে জুবিনদাৰ যিকোনো গান ওলালে সেইটো মতে মোৰ কৰি চাওঁ এতিয়া প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি তেতিয়া মই বহুত ভাল পাওঁ সেইটো টাইপত ময়ো কৰোঁ বুলি মই এটা এতিয়া লিখি ষ্টিল মানে ভিডিঅ' তাৰমানে মই হেৰি কৰা নাই ৰেকৰ্ড কৰা নাই অকমান দি আছো প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী পাহৰা গীতৰ সুৰে পাহৰা গীতৰ সুৰে
জগালেহি যৌবন কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী জানিব লাগে অনামিকাৰ সেই সময়ত কি হৈছিল যোৰহাটত নে গুৱাহাটী নাই তেতিয়া গাঁৱত মই গাঁৱত আছিলো তাৰপিছত তুমি কোন গাঁৱত আছিলা মোৰ গহপুৰ হয় গহপুৰ তেতিয়া তাৰমানে জুবিনদাৰ অনামিকা শুনাৰ পিছত আৰু বেলেগ আৰ্টিষ্ট বা বেলেগ টেষ্ট ল'বলৈ মানে মোৰ একো মন নগৈছিল নহয় তাৰ আগতে আমি জয়ন্ত হাজৰিকাই লৈছিলোঁ বা জিতুল সোণোৱাল আৰু অকণমান আমি চাগে তেতিয়া জিতুল সোণোৱাল শুনিছিলো ন তাৰপিছত জুবিনদা যেতিয়া আহিলে তাৰপিছত একদম মানে গোটেইখিনি যেন অভাৱপূৰ হৈ গ'ল মানে মই যিটো গাব লাগে সেইটোৱে গাব লাগে মই যিটো শুনিব লাগে সেইবিলাকে শুনিব লাগে একো মানে খালী যেন নাথাকা হৈ গ'ল গানে গান তেনেকুৱা নিচিনা হৈ গ'ল মানে আছিনাই অহাৰ পিছত চাগে একদম হাহাকাৰ লাগি গ'ল আছিনাই অকল কাপেলু দলে অকল কাপেদাক দলে বৰগলা সিং বৰবেক মানম কাঙ্গলা সিং কাবেক মান বৰগলা সিং বৰবেক মানম কাঙ্গলা সিং কাবেক মান আসিনা গোলা গনম আতির মালা ইদুলে দেরে দেরার দেরে দেরা দেরে দেরার দেরে দেরা দেরে দেরে রিদার দেরে দেরে রিদা দেরে দেরার দেরে দে দেরে দেরার দেরে দেরা nunca mamatere dungolo sindunguma no rixuma asin susin mangama rixoya belu bipayo rixoya belke bipayo bargola sin barbek manom kangola sin kawing man bargola sin barbek manom kangola sin kawing man asina gola gonom adir malagi dure thank you asina amare kiyo monobi আসিনায় আমারে তোমাকে ভাল পুকুরে দিয়ার তুমি যদি বুঝি পুয়া মোর আই পবনম মানে কিও মরমি আই পবনম মানে তোমাকে ভাল পাও লুইতে দিও যায় মই তোমালয়ে যাও আসিনা মানে তোমাকে ভাল পাও লুইতে দিও যায় মই তোমালয়ে যাও ঘুলাকুতিরে পারো গহিনুর জঙ্গি পারোর কথা তুলিবৰ মন যায় থাকিবলে সঁচাকৈ মোৰ কৰে গৈ মই আহিলে তুমি ৰাতে চাই ফাগুনত আহিবা গান চাবলৈ ৰঙালী বিয়া চেঙাতে ল'বলৈ ফাগুনত আহিবা
ৰঙাৰী বিগাছে ৰাতে ৰবলৈ আছিনায়ন মানে কি মৰমী আছিনায়ন মানে হ'ল তোমাৰে মৰম তুমি যদি বুজি পোৱা মোৰ চেনাই আছিনায়ন মানে হ'ল তোমাকে ভাল পাওঁ লুইতে দিও যায় মই তোমালৈ যাওঁ আমাৰ লগত এটা টিকলা জুবিন গাৰ্গ উপস্থিত আছে মই দেখুৱাই দিছোঁ একদম এয়া দেখিছে টুপি দেখিছে লগত ধুনীয়া গানো গায় নামটো কৈ দিয়া প্ৰাহিল শৰ্মা প্ৰাহিল শৰ্মাই থিয় হৈ ল'ব থিয় হৈ ধুনীয়াকৈ এটা জুবিন গাৰ্গৰ গান গাব আমি সকলোৱে হাত চাপৰি মাৰিম হ'বনে আজি জুবিন গাৰ্গৰ জন্মদিন মাকৰ পাৰ্মিশ্যন লৈ লৈছে মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবিত ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ সুকান্ত নিয়াৰে চেঁচা টোপত নামি অহা বদলে লৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুৰ জুবিন সেকেন্ড জুবিন আৰু জুবিনৰ গান আৰু আছে নেকি আৰু কি আছে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱা বলে কিমান পথ ধৰে ধৰে এন্ধাৰে সিপাৰে জেউতি উকাৰে অসীম নভবা কথাও হঠাতে হয় চাগে পায়ুহে দুখবোৰ বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱা বল এতিয়া দৰে দৰে এন্ধাৰে সিপাৰে জেউতি নাইকিয়া ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱা বলে কিমান এতিয়া জুবিন গাৰ্গৰ ওপৰত 5টা লাইন ক'ব আমাৰ ল'ৰাই জুবিন গাৰ্গ তুমি একদম জুবিন গাৰ্গৰ নিচিনা হৈ আছা কিয় ভাল লাগে জুবিন গাৰ্গ মোলৈ চাই চাই গৈ থাকা কিয় ভাল লাগে জুবিন গাৰ্গ জুবিন বহুত ভাল মানুহ আৰু ভালকে গানো গায় আৰু তুমি যদি তেতিয়াই জুবিন গাৰ্গক লগ পালাহেঁতেন তুমি কি সুধিলাহেঁতেন কথা চৰা সুধিলো আৰু কিবা এটা লগ পাইছো ক'ত লখিমপুৰত প্ৰগ্ৰেম চাবলৈ গৈছিলো পাই গ'লা লগ পাই কি ক'লা একো কোৱা নাই গান গাইছিলে আশীৰ্বাদ দিলে চেক দিলে এতিয়াতো গোটেইটো জুবিন গাৰ্গে আমাৰ জুনিয়ৰ জুবিন গাৰ্গ থেংক ইউ এইটো আকৌ মোৰ ওচৰত আহি গৈছে থেংক ইউ বঢ়িয়া লাগিল জানা এইটো দাদা হয় You were the singer. You were the singer.
একেবাৰে শেষত এটি গান আমাৰ আন এজন কণ্ঠশিল্পী কি নাম তোমাৰ মোৰ নাম সৌধ্য শৰ্মা হেল্ল' হয় দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আইতাৰে সাধু তৰাৰি হৰা চোতাই সেয়াই লাগে নালাগে উৰুটা পৃথিৱী পৃথিৱী ভ্ৰমণাৰো গঢ়াৰ সপোনটো ঘূৰাই আনা ধৰাৰি শেৱালি বাহিত দুভৰি তুলুক ধানা সেয়াই লাগে নালাগে উৰুটা পৃথিৱী আমি পৃথিৱী ভৰাৰো গঢ়াৰ সপোনটো পাতি গণিত পঢ়াৰা পঢ়ি আছো শিকাৰা শিকি আছো এতিয়া কিয় দিয়া মৰণ আঘাত বুৰঞ্জীৰে পাত লুটিয়াৰে আমাৰে মৰমে দিব সকিয়াই যদিহে আমাৰ অস্তিত্ব নাই ভাল লাগে চন্দ্ৰ ঐ চন্দ্ৰ মিউজিক নাথাকিলে ভাল লাগে ভাইটিয়ে কিয়
শেষৰ গান মই নথকাৰ অনুভৱ গীতটি গাবলৈ ওলাইছোঁ সকলোলৈ ক্ষমা কৰিব মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা নিগৰিবনে কোৱা মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা নিগৰিবনে কোৱা মোৰ কবিতাৰ চন্দনৰ বুজিবা যিদিনা নাথাকিম তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যদি কেতিয়াবা পৰিলে মনত আবেলি নদীৰ পাৰত আকাশৰ তৰাৰ মাজত আৰু বিচাৰি পাবা তোমাৰ বুকুৰ মাজত নদীৰ বিদায় পাতা তোমাৰ আকৌ পোহৰ বেলি যদি পশ্চিম ডুবিবলৈ জোনৰ সাৰথি তৰা হয় এই লক্ষ্য কোটি তৰা বুধিৰে তুমি মোৰ বতৰা দিব তোমাক দিব লক্ষ্য কোটি তৰা বুধিৰে তুমি মোৰ বতৰা দিব তোমাক দিব মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে খুব সুন্দৰ মুহূৰ্ত আমি সকলোৱে একেলগে উপভোগ কৰিলোঁ গোগামুখত উপস্থিত আছোঁ গোগামুখৰ গোগামুখ জুবিন গাৰ্গ ফেন্স ক্লাবৰ উদ্যোগত অকণমান আড্ডা তোৰ পৰা আপোনালোকৰ ধন্যবাদ